বেমাৰ হৈ আছ বেমাৰ হৈ আছ এনে কৈ দে বাই বাই সেই গাইছ ৱেলকাম টু মাই নিউ ব্লগ তো এতিয়া মায়ে বিচাৰিছে মোক 500 টকা তো টেমাটোত আছিলে তো টেমাটো এতিয়া মই মাক দি আহোঁ 500 টকাটো গাইছ মাক পইচাটো দি কিনে আহি গ'লোঁ তো গাঁৱৰ বাহিৰে বাহিৰে তো এই লগৰটো ঘৰলৈ আহিছিলোঁ তো এই গেমেই খেলি থাকে এনি টাইম অকল বহি কিনে তো গাইছ এতিয়া ঘৰৰ পৰা নুশুদা মেলাকৈ তো বগৰী খাব আহি গৈছোঁ তো একদম ইয়াতে কুটি কিনে খাম তো সেইটো হয় বগৰী গছটো তাত আহিছিলোঁ আকৌবাৰ আজি আহিছোঁ লগৰকেইটাৰ লগত তো গিলাচ চিলাচ নিমখ চিমখ চব লৈ আহিছোঁ আৰু সি ডাল লৈ আহিছে তো এই বাগানত ডাল এটা কাটি কিনে সেই কুটনাটো বনাব আৰু তেতিয়া বগৰী চবতকৈ মিঠা লাগে আৰু নপকে আৰু বগৰী খতমেই হৈ যায় তো গাইছ এইপিনে বগৰী চগৰী চব জমা কৰা হৈ গ'ল তো ইয়াত কুটাও হৈ গ'ল অকণমানি আৰু এইপিনে কুটি আছে আৰু জলকীয়া চলকীয়া চব ইয়াত আছে মানে আজি পূৰা জ্বলাই লাগিব তো গাইছ এইপিনে চব মিক্স কৰা হৈ গ'ল ই কুটিলে এতিয়া এটা খাবলৈ ষ্টাৰ্ট দিম লাহেকৈ আমি বহুত মজা গাইছ মুখত পানী আহি গৈছে কিমান ধুনীয়া গোন্ধাইছে নাকে লাগিলে তো গাইছ বগৰী খাই কিনে আহি গ'লোঁ তো এতিয়া আইতাহঁতৰ ৰেচনটো আনিব যাওঁ তো এতিয়া আইতাহঁতৰ ঘৰত যাব লাগিব গাইছ আইতাহঁতৰ ঘৰ পাই গ'লোঁ এইটো হয় ববী তাড়ী আৰু পিনে দাদু শুই আছে তো এইটো হয় আইতা বগৰীকেইটা চব পইচা কি দি নাই আছে গাইছ আইতাহঁতৰ ওলোৱা হৈ গ'ল আইতাৰ ওলোৱা হৈ গ'ল বল একো নাই কোৱা ৰেচন ইয়াত থৈ যাব আৰু ৰছী ল'লি নাই বেগটো বান্ধিবলৈ বল কি চাউল আৰু কি আটা নাই অহা চাগে বল বেগটো ধৰ তো গাইছ আইতাই নেপালী কথাও জানে তো আইতা নেপালীয়ে হয় তো এতিয়া মই স্কুটিটো ঘূৰাই লওঁ পাই গ'লোঁ য'ত ৰেচন দিয়ে তো এইটো হয় দোকানটো তো বহুত ভিৰ আছে তো অকণমান দেৰি ৰখিব লাগিব তাৰপিছত ৰেচনটো পাম আইতা সেইডোখৰত বহি আছে সেই চকীটোত তো গাইছ চাউল তাউল অনা হৈ গ'ল ইয়াৰ ভিতৰতে আছে নিমখ চিমখ চৰকাৰে দিয়া যি হ'লেও আৰু চাউলটো মেইন বহুত দেৰি তাত ৰখিবলগীয়া হ'ল আধা ঘণ্টামানে ৰখিবলগীয়া হ'ল এতিয়া মই ঘৰ গৈছোঁ ঘৰ আহি পাই গ'লোঁ তো এতিয়া কৰিম লাঞ্চ তো লাঞ্চ নকৰাকৈ কিনে গৈছিলোঁ তো এতিয়া বাজিছে 3:30 মানে তো ভাত খাই লওঁ বহুত বেয়া ভোক লাগিছে তো গাইছ লাঞ্চ কৰা হৈ গ'ল তো মোৰ ডেইলি ৰুটিন হৈ গ'ল চব খেলা তাতে গাঁও পিনে চব খেলিব গৈছোঁ তো চবেই চব খেলিব গ'লেই তো মোৰ চব খেলিবই গৈছোঁ লাঠিটো বহুত বিচাৰি পোৱা নাছিলোঁ তো লগৰটো ঘৰত থৈ দিছিলোঁ তো এইটো লগৰটো ঘৰৰ পৰা লৈ আহিলোঁ এতিয়া তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ তো মায়ে পঠিয়াইছে আকৌ দোকান তো এতিয়া মা মোবাইলৰ পৰা মানে দোকান যাওঁ এতিয়া তো মা মোবাইলত পইচা আছে তো দোকানৰ পৰা লৈ আহিলোঁ ধনিয়া গুড়া জিৰা গুড়া আৰু নহৰু 10 টকাৰ তো বস্তুকেইটা লৈ আহি গ'লোঁ ঘৰ তো এতিয়া বনাই আছে মাংস মানে মাংস ডেইলি কেলৈ বনাওঁ মানে মাংস নোহোৱাকৈ খাব নোৱাৰে যে সেইকাৰণে বনাব লগা হৈছে তো গাইছ আমাৰ ঘৰত সদায় ডেইলি মানে মাংস বনায় মোৰ একদম ভাল নালাগে তো গাইছ এতিয়া আকৌ আইতাহঁতৰ ঘৰলৈ আহিছোঁ তো দাদুৱে বেমাৰ হৈ আছে সেইকাৰণে মা আৰু মই চাবলৈ আহিছোঁ আৰু দাদু ক'ত আছে শুই আছে বিচনাত সেইটো হয় দাদু নাই দাদু বেমাৰ হৈ আছ গাইছ দাদুৱে ভালকৈ ক'বলৈও পৰা নাই বহুত বুঢ়া হৈ গ'ল হে দাদু গৈছোঁ থাক বাই কৈ দে এনেকৈ কৈ দে বাই তো গাইছ আইতাহঁতৰ ঘৰৰ পৰা গৈছোঁ তো গাইছ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ তো আইতাহঁতৰ ঘৰৰ পৰা মানে ঘৰ যাওঁতে তো দোকান সোমাই ল'লোঁ তো মই সেইপিনে দোকানত কিবা বস্তু লৈ আছে সেইপিনে চব গোটেই দোকান বন্ধ হ'লেই এই দোকানটোৰ পৰা মই চিঙৰা লৈ ল'লোঁ তো চিঙৰাটো খাই আছোঁ তো গাইছ এতিয়া চবেই ভাত খাই ল'লে তো মই খোৱা নাই কাৰণ ঘৰত অকল মাংস বনিছে দুটা চিঙৰা খাই কিনে আহি গ'লোঁ সেইকাৰণে ভোকো নাই লগা তো এতিয়া মই ডিনাৰটো নকৰোঁ তো মায়েহঁতে চবেই ডিনাৰ কৰি ল'লে আৰু এইপিনে কুকুৰটো ইয়াত শুই আছে তো মই ডিনাৰ নকৰিলোঁ মাংস বনাৰ কাৰণে একো চব্জিটো ডিনাৰ বনাই সেইকাৰণে নাখাওঁ গাইছ আৰু এটা কথা আছিলে তো মই যোনটো মোবাইল দি ভিডিঅ' বনাইছোঁ মানে ইমানে বেয়া নহয় কেমেৰা সেইকেইটা কথা কোৱা নাই ইমান শ্ল' হৈ যায় নহয় কেতিয়াবা এনেকুৱা মোবাইলটো চলাই থাকোঁ ফটককৈ কাট খাই যায় এই মোবাইলটো হয় ভিভ' Y31 মানে ইমান মানে কিবা এটা প্ৰব্লেম দিয়ে আৰু য'ত ত'তে চবতে মানে বেছিকৈ প্ৰব্লেম দি আছে মানে এনেকুৱা চাই আছোঁ বেছি অকণমান মোবাইলটো বেছি চলাওঁ তো ডাইৰেক্ট কাট খাই যায় সেইটো কেলৈ হয় মই নাজানো কিন্তু এনেকুৱা হয় সেইকাৰণে আৰু এটা মোবাইল ল'ম বুলি ভাবিছোঁ তো আজি ব্লগটো কৈছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আকৌ কাইলৈ নেক্সট ব্লগলৈ আপোনালোকক লগ পাম লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব তো বাই